আপুনি বাৰু শাওণ মাহত মহাদেৱৰ পূজা কৰে নেকি? কিয় শাওণ মাহটো ভগৱান শিৱৰ মাহ বুলি গণ্য কৰা হয়? ভগৱান শিৱই কিয় শাওণ মাহক ইমান ভাল পায়? শাওণ মাহত কিয় কৰা হয় মহাদেৱৰ পূজা? কিয়নো শাওণ মাহটো মহাদেৱৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। শিৱভক্তৰ বাবে শাওণ মাহ আটাইতকৈ গুৰুত্বপূৰ্ণ মাহ। শাওণৰ এমাহ শিৱভক্তই পূৰ্ণ ভক্তিৰে মহাদেৱক পূজা কৰে। শাওণ মাহত মহাদেৱ ভোলেনাথক সন্তুষ্ট কৰা ব্যক্তিৰ প্ৰতিটো মনোকামনা পূৰ্ণ কৰে বুলি ধৰ্মৰ বিশ্বাস আছে। শাওণ মাহত শিৱভক্তই কাৱৈ যাত্ৰা গ্ৰহণ কৰে, অৰ্থাৎ এই যাত্ৰা কৰিলে শিৱই মনোকামনা পূৰ্ণ কৰে বুলি বিশ্বাস কৰে আৰু এই যাত্ৰা এমাহ ধৰি চলি থাকে। শিৱপুৰাণৰ মতে শাওণ মাহ ভগৱান শিৱৰ মাতৃ পাৰ্বতীৰ পৃথিৱী বাস কৰে। আপুনি জানেনে যে শাওণ মাহক কিয় ভাল পায় মহাদেৱে? জন্মাহক মহাদেৱে পৃথিৱীৰ ৰক্ষাৰ বাবে বিষ পান কৰিছিল আৰু শাওণ মাহত বহু কাৰণত ভগৱান শিৱৰ প্ৰিয়। ইয়াৰ আঁৰত আছে বহুতো পৌৰাণিক কাহিনীও। হিন্দু পৌৰাণিক কাহিনী অনুসৰি সাগৰ মন্থনত শাওণ মাহত হৈছিল। এই মন্থনৰ পৰা যেতিয়া বিষ ওলাই আহিছিল, চৌদিশে চিঞৰ বাখৰ, তাৰ পিছতে ভগৱান শিৱই পৃথিৱীৰ ৰক্ষাৰ বাবে বিষ পান কৰিছিল। বিষৰ বাবে শিৱ মহাদেৱৰ ডিঙিটো নীলা হৈ পৰিছিল, যাৰ ফলত তেওঁক নীলকণ্ঠ বুলি কোৱা হৈছিল। বিষৰ প্ৰভাৱ কম কৰিবলৈ সকলো দেৱ দেৱীয়ে ভগৱান শিৱক পানী আগবঢ়াইছিল, যাৰ ফলত তেওঁলোকৰ বাবে সকাহ পাইছিল। এই কথাত তেওঁ সুখী হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে শাওণ মাহত শিৱক জল অৰ্পণ কৰা বা জলাভিষেক কৰা এক পৰম্পৰাত পৰিগণিত হৈ আহিছে। মহাদেৱ মা পাৰ্বতীৰ পত্নী হিচাপে গ্ৰহণ কৰিছিল। মহাদেৱৰ পত্নী মাতৃ সতীয়ে প্ৰতিটো জন্মতেই মহাদেৱক স্বামী হিচাপে পাবলৈ তপস্যা কৰিছিল। দ্বিতীয় ৰূপত থকা মা সতীৰ জন্ম হৈছিল পাৰ্বতী হিচাপে হিমালয় ৰাজ্যৰ ঘৰত। ভগৱান শিৱক স্বামী হিচাপে পাবলৈ পাৰ্বতী মহাদেৱ মাহত কঠোৰ তপস্যা কৰিছিল। এই মাহতে ভগৱান শিৱৰ বিবাহ হৈছিল। সেইবাবে ভগৱান শিৱই শাওণ মাহক বৰ বেছি ভাল পায়।